অনুকূলন অধ্যায় 7 অনুশীলনী 7.2 1 নম্বৰ প্ৰশ্নৰ পৰা আজি আলোচনা কৰিম। প্ৰশ্নটো হৈছে ফলনসমূহৰ অনুকূলন নিৰ্ণয় কৰা। এটা 1 নম্বৰ 2x by 1 plus x square অনুকূলন বুলি কৈছে, তেতিয়াহ'লে আমি অনুকূলনৰ সিম্বলবোৰ দি লওঁ। এইটো কাৰ সাপেক্ষে x সাপেক্ষে। ইয়াত চোৱা, আগতে আমি অৱকলজ কৰোঁতে এইটো আমাৰ হৰণ পৰীক্ষাত আছে, তেতিয়া আমাৰ হৰণ পৰীক্ষা কেনেকৈ কৰা হয়, হৰণত থাকিলে এইটো আমাৰ অৱকলজত আছিলে, কিন্তু অনুকূলনত এইটো আমাৰ সূত্ৰটো নাই বা প্ৰক্ৰিয়াটো নাই। এতিয়া আমি কি কৰিম, ইয়াত এনে ধৰণৰ যদি থাকে আমি ইয়াত অৱকলজ ব্যৱহাৰ কৰি আমি অনুকূলন উলিয়াব লাগিব। মুঠতে ডিফাৰেনশিয়েল বা অৱকলজ তোমালোকে জানিলেহে এইটো কুৱেশ্যন সমাধান কৰিব পাৰিবা। আৰু এইবোৰ যেতিয়া আমি অৱকলজ ব্যৱহাৰ কৰি অনুকূলন কৰিম, এই পদ্ধতিটো আমি প্ৰতিস্থাপন পদ্ধতি মানে ইন্টিগ্ৰেশ্যন বাই সাবস্টিটিউশন বুলি কোৱা হয়। এতিয়া চোৱা, এইটো আমাৰ কি পদ্ধতিত আছে, f of x by gx ত আছে। তেতিয়া আমি এটা প্ৰথমে আমি অৱকলজ জানিব লাগিব। অৱকলজটো অলৰেডি আমাৰ পঢ়োৱা হ'ল। তেতিয়া অৱকলজ এটা তোমালোকে নিজে মনতে ভাবিব লাগিব, এইটো কোনটো অৱকলজ কৰি, ইয়াৰ যিকোনো এটা অৱকলজ কৰি আনটো এনচাৰ পাব লাগিব। ইয়াত 2x যেনিবা ধৰিলোঁ, 2x ল'লে আমি অৱকলজ কৰিলে কি হয়, 2 পাম, ইয়াতো 2 নাই। ঠিক তেনেদৰে আমি 1 plus x square যদি অৱকলজ কৰোঁ, মুঠতে অৱকলজৰ গোটেইখিনি তোমালোকৰ ফৰ্মুলা মনত থাকিব লাগিব, তেতিয়া আমি এনেধৰণৰ প্ৰশ্ন সমাধান কৰিব পাৰিম। এতিয়া অৱকলজ যদি 1 plus x square কৰোঁ, 1ৰ অৱকলজ 0, x square কি হয়, টুৱাইচ x হয়, এইটো 2xটো আছে। তেনেদৰে ইটো অৱকলজ কৰোঁতে আনটো পাব লাগিব। চাওঁ আমি কেনেদৰে কৰিম। ধৰোঁ এইটো আমি 1 নম্বৰ বুলি দি থৈছোঁ। ধৰোঁ 1 plus x square equal to t বুলি ধৰোঁ। এতিয়া কাৰ সাপেক্ষে আমি অৱকলজ কৰিম, t সাপেক্ষে, x সাপেক্ষে আমি অৱকলজ কৰিম। x সাপেক্ষে অৱকলজ কৰি পাওঁ। এতিয়া x সাপেক্ষে যদি অৱকলজ কৰি পাওঁ, 1ৰ অৱকলজ আমাৰ 0, x স্কোৱাৰৰ কি হয় আমাৰ 2x, টিৰ কি হয় আমাৰ অৱকলজ x সাপেক্ষে dt by dx। ইয়াত তোমালোকে এতিয়া 1 নম্বৰত কি আছে, dxৰ, ইয়াৰ পৰা তোমালোকে dxৰ ভেলুটো ওলাই থবা, তেতিয়া সুবিধা হয়। এতিয়া 0 plus 2x 2x হ'ল dt by dx। এতিয়া dx ইকুৱেল টু কি হ'ব, প্ৰথমে ক্ৰছ কৰি ল'ম, 2x dx ইকুৱেল টু dt। এতিয়া dx ইকুৱেল কি হ'ব, dt by 2x। এতিয়া dxৰ মানে আমি ইয়াত বহাম 1 plus x স্কোৱাৰৰ ভেলু আমি t 1 নম্বৰ যিটো আমি ধৰি লৈছোঁ সমীকৰণ হিচাপে ফাংচনটো, ইয়াত বহাম আমি। এতিয়া 1 প্লাছ 1ত বহালে কি পাম আমি, চোৱা ইণ্টিগ্ৰেশ্যন আছে, 2x আছে, আকৌ 1 plus x স্কোৱাৰৰ ভেলু আমি কি লৈছিলোঁ, t, আকৌ dxৰ ভেলু কি লৈছিলোঁ, কি পাইছোঁ আমি dt by 2x। এটা 2x কেঞ্চেল গ'ল, 1 by t থাকিলে কাৰ সাপেক্ষে, t সাপেক্ষে 1 by t dt। তেনেহ'লে t সাপেক্ষে যদি আমি অনুকলন কৰোঁ, তেনেহ'লে 1 by t কি হয়, log t, আকৌ কি সংযোগ হয় বুলি, প্লাছ c, এইটো আমি জানো। এটা আকৌ টিৰ মান আমি কি লৈছিলোঁ, টিৰ মান আমি 1 plus x স্কোৱাৰ ইকুৱেল টু t, ইয়াত বহাই দিম আমি, প্লাছ c। এইটো হৈছে আমাৰ 1 নম্বৰ প্ৰশ্নৰ সমাধান। ভালকৈ চাই লোৱা কেনেদৰে কৰা হৈছে। এনেধৰণৰ প্ৰশ্ন সমাধান কৰিবলৈ তোমালোকৰ অৱকলজৰ গোটেইখিনি ফৰ্মুলা মনত থাকিবই লাগিব, তেতিয়া আমি এনেধৰণৰ প্ৰশ্ন সমাধান কৰিব পাৰিম। এতিয়া চোৱা 2 নম্বৰটো কি আছে, log x
স্কোয়ার বাই এক্স এটা আমি ইন্টিগ্রেশনৰ চিনটো বহাই ল'ম লগ এক্স অল স্কোয়ার dx যেহেতু আমার x আছে x সাপেক্ষে এটা কোনটো ললা তোমালোকৰ log x ডিফারেন্সিয়েল কৰিলে কি হয় আমাৰ 1/x হয় তেনেহলে আমি 1/x ইয়াতো আমাৰ তলৰ x আছে তেনেহলে আমি ধৰো log x equal to t ধৰিম কাৰ আপেক্ষে আমি অবকলজ কৰিম এতিয়া x আপেক্ষে t অবকলজ কৰি পাম log x 1/x আকৌ t to অবকলজ কৰিলে dt/dx ইয়াৰ পৰা আমি কি মান উলিয়াম dx dx into 1 dx x into dt আমি ইয়াত এটা এক নম্বৰ বুলি ধৰো ইয়াত আকৌ আমি বহাম এতেকে 1 ইমপ্লাইজ কৰিলে 1 by log x or value কি লৈছিল আমি t স্কয়ার আছে আকৌ x dx or value dx equal x dt এটো x ক্যান্সেল গল এতিয়া আমি কার আপেক্ষে অনুকলন কৰিম t আপেক্ষে t স্কয়ার হলে আমাৰ কি হ'ব t 2 plus 1 plus c এটো আছিল ইয়াতে লিখিছো মই কিমান হল t 2 plus 1 3 তলতো 2 plus 1 3 plus c এতিয়া আকৌ টিৰ মান কি লৈছিল আমি log x লৈছিল আকৌ বহাই দিম log x cube 1/3 টো লিখিছো plus c এটো হৈছে আমাৰ 2 নম্বৰ প্ৰশ্নৰ সমাধান এটা নেক্সট প্ৰশ্নটো চাও এটা 3 নম্বৰটো চাও 1/x plus x log x এতিয়া নিজৰ সুবিধাতে তুমি কিবা কমন লব পাৰা নেকি লোৱা x এটা যদি কমন লও 1 plus log x নেক্সট তাৰ পিছত আকৌ আমি ইন্টিগ্ৰেশন চিন ব্যৱহাৰ কৰিম এটা আমি 1 নম্বৰ দিছো এতিয়া আমি কোনটো ললে সুবিধা হ'ব চোৱা তোমালোকে 1 plus log x ললে আমাৰ সুবিধা হয় t এটা ডিফারেন্সিয়েল উইথ রেসপেক্ট টু x কইলে কি 1 অর ডিফারেন্সিয়েল অবকলজ কি হয় 0 log x এর কি হয় 1/x t এর কি হয় dt/dx আকৌ এতিয়া dx ক্রস মাল্টিপ্লিকেশন 1 into dx x into dt এটো আকৌ আমি কত বহাম 1 অত বহাম 1 অত বহালে কি হয় সো ইন্টিগ্রেশন 1 x 1 plus log x or value কি আছিল আমাৰ t বহালো dx or value আমাৰ কি x dt x ক্যান্সেল গল এটা 1/t ইন্টিগ্রেশন যদি কৰো কিমান হয় আমাৰ log t plus c এটা আকৌ t এর ভ্যালু আমি কি লৈছিলো 1 plus log x আকৌ বহালো 1 plus log x plus c এটা আমাৰ आंसर এটা নেক্সট প্ৰশ্নটো চাও এতিয়া 6 নম্বৰ প্ৰশ্নটো চা কি কৈছে sin x sin cos x এটা আমি ইন্টিগ্রেশন চিহ্ন ব্যৱহাৰ কৰিম sin cos x dx এটা কোনটো ললে সুবিধা হ'ব নিজে চোৱা আমি ব্ৰেকেটৰ ললে সদায় সুবিধা হয় cos x ধৰো cos x equal to t differential with respect to x কইলে cos x or differential কি জানিছিল আমি minus sin x আকৌ dt to dt/dx ইয়াৰ পৰা আমি কি উলাই থম dx equal to dt/minus sin x এটো সিম্পল ক্যালকুলেশন এতিয়া আমি ইয়াৰ মানটো বহাই দিম আকৌ কত বহাম আমি ইয়াত এটো এক বুলি দি থৈ দিয়া 1 in plus integration sin x sin a cos x or value কি হয় আমাৰ t লৈছিলো dx or value কি মাইনাস থাকিলে ব্ৰেকেট দি লবা dt/sin x
sin x কেঞ্চেল এতিয়া আমাৰ মাইনাছটো বাহিৰলৈ ওলাই দিছোঁ sin t dt এতিয়া sin t ৰ ইন্টিগ্ৰেশন কি হয় আমাৰ মাইনাছ কি হয় মাইনাছ cos t মাইনাছ অলৰেডি আছে মাইনাছ cos t প্লাছ c মাইনাছে প্লাছ হ'ল cos t ৰ ভ্যালু আমি কি বহাম t ৰ ভ্যালু আমি কি লৈছিলো t ৰ ভ্যালু cos x আছিলে বহাই দিম cos x প্লাছ c এইটো হৈছে আমাৰ 6 নম্বৰ প্ৰশ্নৰ এনসার cos x plus c এইটো ইয়াৰ পিছত নেক্সট প্ৰশ্নটো চোৱা এতিয়া আমাৰ 5 নম্বৰটো চোৱা sin ax plus b cos ax plus b dx এটা আমাৰ আকৌ তোমালোকে ভালকে চোৱা sin ax plus b cos ax plus b কোন কেটা একে আছে আমি এটো ত্ৰিকোণমিতি ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰো ইন্টিগ্ৰেশন দিয়া 1/2 * 2 একে কথা sin ax plus b cos ax plus b dx এটা 2 sin ax plus b cos ax plus b আমাৰ কি হয় sin 2 ax plus b dx তোমালোকে কি পাইছিলা ত্ৰিকোণমিতিত এটো sin 2x = 2 cos x sin x এইটো ফৰ্মুলাটো পাইছিলা এটোকে আমি ইয়াত ব্যৱহাৰ কৰিছো তেনেহলে আমাৰ ইয়াত ধৰিবৰ প্ৰয়োজন নাই ডাইৰেক্ট আমি এটো ইন্টিগ্ৰেশন কৰি দিলে হ'ল 1/2 sin এর কি হয় আমাৰ মাইনাস cos 2ax plus b ব্ৰেকেট দিছো কাৰ্লি ব্ৰেকেট আকৌ এটোটো তললৈ আহিব আৰু এটো আমাৰ তললৈ আহিলে প্লাস c আকৌ এটা কিমান হ'ব মাইনাস cos 2ax plus b 2 2 * 4a plus c এটা আমাৰ आंसर ইয়াৰ আমাৰ প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰিব লগা হোৱা নাই এটো নেক্সট প্ৰশ্নটো চাও এতিয়া 6 নম্বৰ প্ৰশ্নটো চাও √ax + b এটা চোৱা ax + b dx এতিয়া আমি ডাইৰেক্ট ax + b টো আমি ধৰো বা এটো ডাইৰেক্ট আমি কৰিব পাৰো প্ৰতিস্থাপন ব্যৱহাৰ নকৰাকে একে কথা ৰুট ওভাৰ আছে এটা ধৰো ax + b t ধৰো কাৰ আপেক্ষে আমি x আপেক্ষে অবকলজ কৰি পাও কিমান হ'ব ax er differential a b ধ্ৰুবক ৰাখি কনস্ট্যান্ট dt ৰাখো dt/dx আকৌ dx = dt/a এতিয়া আকৌ আমি কত বহাম ইয়াত বা ডাইৰেক্ট বহালে হয় 1 নিদিলেও হয় 1 আমি কোন বুলি তা 1 ইমপ্লাস কৰিলে আমি কি পাম ৰুট ওভাৰ আছে ax + b টো আমি কি লৈছিলো t আকৌ dx এর ভ্যালু কি পালো আমি dt/a ৰুট মানে আমাৰ কি জানো আমি এটো 1/2 এটা আমি বাহিৰলৈ আনি দিছো এটো নেক্সট আমি 1/a t 1/2 কিমান হ'ব ইন্টিগ্ৰেশন কৰিলে 1/2 + 1 1/2 + 1 + c এতিয়া 1/a t 1/t + 1 3/2 তলটো 1/2 + 1 3/2 + c তাৰ পিছত 2 2 পলৈ যাব কিমান হ'ব 2 3a আকৌ t ৰ ভ্যালু আমি কি বহাম t ৰ ভ্যালু কি পাইছিল আমি
কি ধৰিছিলোঁ ax প্লাছ b আকৌ 3/2 আছে 3/2 প্লাছ c এইটো আমাৰ 6 নম্বৰ প্ৰশ্নৰ এনসাৰ বা তোমালোকে ডাইৰেক্ট কৰিব পাৰা কেনেদৰে ডাইৰেক্ট কৰিম চোৱা or এইটো চোৱা ইন্টিগ্ৰেশন ax plus b dx আছে এই ৰুট ওভাৰ মানে আমি কি জানো 1/2 dx এতিয়া আমি কৰিম ax plus b 1/2 plus 1 আকৌ 1/2 plus 1 আমি পাৱাৰটো কৰিলে আকৌ ax ৰ কি এইটো আমাৰ তললৈ নামি আহিব হৰণ এনেদৰে আমি কৰিব পাৰোঁ একেটা এনসাৰ 1/2 plus 1 কিমান হয় এইটো সিম্পলটো নালাগে আৰু ax plus b 3/2 আকৌ 1/2 plus 1 3/2 a plus c আকৌ 2 2 ওপৰলৈ যাব 2/3 a ax plus b এইটো এনেদৰে আমি ডাইৰেক্ট কৰিব পাৰোঁ তোমালোকে যিটো সুবিধা পায় যি বুজি পায় তাক কৰিলে হ'ল ইয়াৰ পিছৰ কিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম